আজি ইয়াত উপস্থিত থকা আমাৰ বৃহত্তৰ বালিপাৰা যুৱ মঞ্চ, পেপচি ক্লাব, বয়জ ক্লাব আৰু আমাৰ এই বালিপাৰা ফ্ৰেণ্ড ক্লাব আৰু বালিপাৰাবাসী ৰাইজৰ সহযোগত আজি যোনটো আমি মহৎ এটা কাম কৰিলোঁ। আমাৰ এই মোৰ লগৰে বন্ধু মজিদুৰ ৰহমানে তেওঁ ভূমিদান কৰিছে। এই ভূমিদানত আমি ভূমি পূজন কৰিলোঁ আজি। আৰু এই ভূমি পূজন কৰি পোৱাৰ পিছত আমাৰ পিছৰ অনুষ্ঠানটোত আমি এজন জুবিন গাৰ্গৰ এজন ষ্টেচু বনাম ডাঙৰ কৰি, আৰু চবৰ সহায় সহযোগিতা লাগিব। আৰু এইখিনিকে মই ক'লোঁ। আৰু আজিৰ অনুষ্ঠানটো আচলতে মেইন আছিলে ভূমি পূজনটো। এতিয়া ভূমি পূজনৰ পিছত আমি জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিটো ইয়াত আমি স্থাপন কৰিম। সেইকাৰণে সকলো বালিপাৰাবাসী ৰাইজ, অকল মই বুলি নহয়, আমাৰ অৰূপ শইকীয়া বা মজিদুৰ চবে গোটেই ৰাইজখিনি লাগি আমি এটা ভাল এটা ইয়াত বনাবলৈ বালিপাৰা লেখত ল'বলৈ এটা অনুষ্ঠান ইয়াত হ'ব লাগিব। যোনটো অনুষ্ঠানত আমাৰ থাকিব তেওঁৰ আমি যেতিয়া আহি পেলাই এখন পাৰ্কো দুজনমান মানুহ বহিব পাৰ্ক বনাম, আৰু এখন ধৰক সংগীত চৰ্চা কৰোঁ যদি আমি কিছু প্লেনিং কৰি আছোঁ। আমি এতিয়া পূৰা হোৱা নাই, সেইকাৰণে আমি এইটো প্লেনিং কৰি পেলাই এতিয়া কৰি আছোঁতো। আৰু সেইখিনি আমি চবেই সহযোগ কৰিব লাগে। অকল মানে মোৰ অনুষ্ঠান নহয়, কিন্তু বালিপাৰাবাসী ৰাইজৰ। কোনোবা যদি কয় বিতৰ্কত আহিব নালাগে, এইটো আমাৰ গোটেই বালিপাৰাবাসী বৃহত্তৰ বালিপাৰাবাসী ৰাইজৰ অনুষ্ঠান। সেইটোৱে মই ক'লোঁ। আৰু দিহা পৰামৰ্শ লাগিব, চব ৰাইজৰ দিহা পৰামৰ্শ ৰাখিব লাগিব। আৰু আমাৰ সতীৰ্থ অৰূপ শইকীয়া আছে, মজিদুৰ ৰহমানে দুআষাৰ ক'ব। ইয়াত উপস্থিত থকা সমূহ বন্ধু বৰ্গ আৰু লগত বালিপৰীয়া ৰাইজ, বিশেষকৈ জুবিন গাৰ্গ আমাৰ লগত বহুদিনৰ পৰা জড়িত হৈ আছে। আমি সকলো ক্ষেত্ৰতে তেওঁৰ তাত আমি গৈছিলোঁ। প্ৰথম যেতিয়া আমি বালিপাৰা পেপচি ক্লাবৰ বিহু ফাংচন পাতিছিলোঁ 95ত, আমি 4-5জন-6জনমান ল'ৰা তেওঁৰ বাসগৃহত গৈ পেলাই আমি তেওঁক যোনটো আমি আদৰ পাইছোঁ, আমি আজিও পাহৰিব নোৱাৰোঁ। আমি সদায় তেওঁৰ কথা স্মৰণ কৰোঁ। ময়ো আজি যিদিনাৰ তেওঁ ঢুকালে, সেইদিনাৰ পৰা মই মনত এটা ঠাহ পাতি লৈছিলোঁ যে মোৰ যিকণ মাটি আছিলে ইয়াত ৰাইজৰ হৈ পেলাই, আমাৰ বালিপাৰা পেপচি ক্লাব হওক, বৃহত্তৰ বা যিকোনো প্ৰতিষ্ঠান, আমাৰ বালিপাৰাত যিখিনি প্ৰতিষ্ঠান জড়িত হৈ আছে তেওঁলোকৰ হৈ পেলাই মই ভূমিটো দান কৰিব বিচাৰিছিলোঁ। আৰু যোৱাকালি মোৰ লগৰ বন্ধু শম্ভু দাসেও এই ক্ষেত্ৰত মোক সহায় জনাইছিলে যে যদি হয় তেতিয়াহ'লে বহুত ভাল কথা হ'ব। কিন্তু মোৰ মনত নিজে নিজে কিয় নাজানো বহুত দিনৰ পৰা মাটিকণ ৰাখি থোৱা হৈছিলে। হয়তো ইয়াত জুবিনৰে স্থান আছিলে, সেইবাবে হয়তো ইমান দিন মই মাটিটো কোনো কামতে মানে ব্যৱহাৰ কৰা নাছিলোঁ। গতিকে মই ক'ব বিচাৰোঁ, এতিয়া যিখিনি কাম আমি আগবঢ়াই যাম তাত সকলোৰে সহায় সহযোগিতা লাগিব। ইয়াত কাৰোৱে মানে বিতৰ্ক হ'ব নালাগে যে আমি বেলেগে পাতিম, আমি এইটো কৰিম, আমি এইটো কৰিম, আমি ইয়াতকৈ ডাঙৰ পাতিম। কিন্তু ইয়াতকৈ ডাঙৰ পাতিবলৈ হ'লেও আমাৰ লগত সকলোৱে মিলি যাওক, আমিও মিলিম। আমি কিছুমান ক্ষেত্ৰত আমিও তল হ'ম, কিছুমান ক্ষেত্ৰত অন্য সকলো তল হ'ব লাগিব। চবেই যেন মই বৰ নেদেখায়, চবেই নিজৰ জুবিন যেন আপোন হৈ আছিলে, আপোন হৈ থাকিব। কেতিয়াও যেন তেওঁক আমাৰ সংগৰ পৰা লগ এৰি দিব লগা নহয়, তাকে মই কামনা কৰিছোঁ। লগতে যোৱাকালি মোৰ ভণ্টি আমাৰ মাইনাহঁতে আছিলে, তেওঁলোকেও এটা আলোচনা কৰিছে যে আমি সকলোখিনি মিলি পেলাই ইয়াত কৰিম, ইয়াতেই আমি আগভাগ ল'ম। গতিকে যিখিনি অহা নাই তেওঁলোকক সকলোৱে এই মাধ্যম দিয়ে যেন জনাই দিয়ে সকলোৱে আমি বালিপাৰা হাইস্কুলৰ সন্মুখতে এই অনুষ্ঠানটি আমি আৰম্ভ কৰিম। আৰু যি প্ৰতিমূৰ্তি আমি উপস্থাপন কৰিম সেইটো যেন অসমৰ ভিতৰতে লেখত ল'বলগীয়া হয়, এয়ে মোৰ কামনা। ধন্যবাদ।